নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই হৈছোঁ দিব্যশ্ৰী বৰা। আপোনালোকে চাই আছে ডিবি ষ্টাডি পইণ্ট। আজিৰ এই ভিডিঅ'টো কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকৰ সৈতে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। আগৰ ভিডিঅ'কেইটা ইমান মৰম দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। এতিয়া আমি বেছি দেৰি নকৰি আমি কুৱেশ্যনসমূহৰ মাজলৈ যাবলৈ ওলাইছোঁ। আজি আমাৰ প্ৰথম কুৱেশ্যনটো দিছে হৰ্ষচৰিত কোনে ৰচনা কৰিছিল। হৰ্ষচৰিত কোনে ৰচনা কৰিছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাণভট্ট। বাণভট্টই হৰ্ষচৰিত ৰচনা কৰিছিল। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতি কোনটো। জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতি কোনটো সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মিচিং। মিচিং জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতি। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে তলৰ কোনজনক প্ৰিয়দৰ্শী বুলি কোৱা হয়। তলৰ কোনজনক প্ৰিয়দৰ্শী বুলি কোৱা হয় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অশোক। প্ৰিয়দৰ্শী বুলি অশোকক কোৱা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল। কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভাৰত। ভাৰতৰ সংবিধান আটাইতকৈ দীঘল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত। আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দ্য হেগ। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে লুইত কোঁৱৰ বুলি কাক কোৱা হয়। লুইত কোঁৱৰ বুলি কাক কোৱা হয় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰুদ্ৰ বৰুৱা। ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলি কোৱা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যনত আমাক সুধিছে দেওবাৰৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল। দেওবাৰৰ দিনটো চৰকাৰী বন্ধৰ দিন হিচাপে কেতিয়া ঘোষণা কৰা হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1874 চনত। 1874 চনত দেওবাৰৰ দিনটো চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰা হৈছিল। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয়। ৰাষ্ট্ৰসংঘ দিৱস কোন তাৰিখে পালন কৰা হয় সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 24 অক্টোবৰ। 24 অক্টোবৰৰ ৰাষ্ট্ৰসংঘ দিৱস হিচাপে পালন কৰা হয়। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যনত আমাক সুধিছে শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি। শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কীৰ্তন ঘোষা। কীৰ্তন ঘোষা শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে অযোধ্যাৰ ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান। অযোধ্যাৰ ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 161 ফুট। 161 ফুট অযোধ্যাৰ ৰাম মন্দিৰৰ উচ্চতা। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে হাছং পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ। হাছং পূজা কোনটো জনগোষ্ঠীৰ উৎসৱ সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰাভা। ৰাভা জনগোষ্ঠীৰ উৎসৱ হাছং। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে নীতি আয়োগৰ অধ্যক্ষ কোন। নীতি আয়োগৰ অধ্যক্ষ কোন সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী হৈছে নীতি আয়োগৰ অধ্যক্ষ। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে নৰ্মদা বচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল। নৰ্মদা বচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1990 চনত। 1990 চনত নৰ্মদা বচাও আন্দোলন আৰম্ভ হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি। প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ধৰ্মপুস্তক। ধৰ্মপুস্তক হৈছে প্ৰথম অসমীয়া ছপা পুথি। এতিয়া আহিছোঁ তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যনক সুধিছে চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন। চিৰাজ নাটকখনৰ নাট্যকাৰজন কোন সুধিছে। ইয়াত আমাৰ চাৰিটা অপশ্যন দিছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ফণী শৰ্মা।
ফণী শৰ্মা হৈছে চিৰাজ নাটকখনৰ নাট্যকাৰ। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল? কোচ ৰাজবংশৰ প্ৰথম ৰজা কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বিশ্বসিংহ। বিশ্বসিংহ কোচ ৰাজবংশৰ প্ৰথম ৰজা আছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনক সুধিছে শৰাইঘাটৰ ৰণত আহোমৰ হাতত কোন পৰাজয় হৈছিল? শৰাইঘাটৰ ৰণত আহোমৰ হাতত কোন পৰাজয় হৈছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মোগল। মোগলসকলৰ শৰাইঘাটৰ ৰণত আহোমৰ হাতত পৰাজিত হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয়? সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 21 এপ্ৰিল। 21 এপ্ৰিলত সতী সাধিনী দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম কি? পৃথিৱীৰ দীৰ্ঘতম মহাকাব্যখনৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মহাভাৰত। মহাভাৰত হৈছে পৃথিৱীৰ দীৰ্ঘতম মহাকাব্য। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনো আমাক সুধিছে জয়দৌল কোনে নিৰ্মাণ কৰিছিল? জয়দৌল কোনে নিৰ্মাণ কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহই জয়দৌল নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনক আমাক সুধিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম কি? আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডলাৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুদ্ৰাৰ নাম হৈছে ডলাৰ। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যনক সুধিছে মুম্বাইৰ পুৰণি নাম কি? মুম্বাইৰ পুৰণি নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বোম্বাই। বোম্বাই হৈছে মুম্বাইৰ পুৰণি নাম। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত? দিল্লী কোনখন নদীৰ পাৰত অৱস্থিত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি যমুনা। যমুনা নদীৰ পাৰত দিল্লী অৱস্থিত। এতিয়া আহিছোঁ তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে ত্ৰিপুৰাৰ ৰাজধানী কি? ত্ৰিপুৰাৰ ৰাজধানী কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আগৰতলা। ত্ৰিপুৰাৰ ৰাজধানী হৈছে আগৰতলা। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো প্ৰশ্নত সুধিছে গাখীৰ দৈ হোৱাৰ প্ৰধান কাৰণ কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বেক্টেৰিয়া। বেক্টেৰিয়াৰ কাৰণে গাখীৰ দৈ হয়। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে বিশ্ব ৰেডিঅ' দিৱস কেতিয়া পালন কৰা হয়? বিশ্ব ৰেডিঅ' দিৱস কেতিয়া পালন কৰা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 13 ফেব্ৰুৱাৰী। 13 ফেব্ৰুৱাৰীত বিশ্ব ৰেডিঅ' দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 8 মাৰ্চ। 8 মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল? শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বান ৰজা। শোণিতপুৰ বান ৰজাৰ ৰাজধানী আছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কোনজন আহোম ৰজাই পছা পথাৰ প্ৰৱৰ্তন কৰিছিল? কোনজন আহোম ৰজাই পছা পথাৰ প্ৰৱৰ্তন কৰিছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ প্ৰতাপ সিংহ। প্ৰতাপ সিংহই পছা পথাৰ প্ৰৱৰ্তন কৰিছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধন উত্তৰ ভাৰতৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা আছিল। এতিয়া আহিছোঁ আমি তাৰ পিছৰটো কুৱেশ্যনলৈ। তাৰ পিছৰটো কুৱেশ্যন আমাক সুধিছে কোন ঠাইত আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ হৈছিল? কোন ঠাইত আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ হৈছিল সুধিছে।
ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভৰলী। ভৰলীত আহোম আৰু মোগলৰ মাজত প্ৰথম যুদ্ধ হৈছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে অযোধ্যাৰ ৰাম মন্দিৰ কোন ৰাজ্যত অৱস্থিত? অযোধ্যাৰ ৰাম মন্দিৰ কোন ৰাজ্যত অৱস্থিত সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশ ৰাজ্যত অযোধ্যাৰ ৰাম মন্দিৰ অৱস্থিত। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী কোন আছিল? অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভানেত্ৰী কোন আছিল সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ই নলিনীবালা দেৱী। নলিনীবালা দেৱী অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভানেত্ৰী আছিল। এতিয়া আহিছোঁ আমি তাৰ পিছতো কুৱেশ্যনলৈ। তাৰ পিছতো কুৱেশ্যন আমাক সুধিছে ভাৰতৰ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা কোন? ভাৰতৰ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা কোন সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আশাপূৰ্ণা দেৱী। আশাপূৰ্ণা দেৱী ভাৰতৰ জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা। আজিৰ এই ভিডিঅ'টো একেবাৰে শেষৰটো কুৱেশ্যন আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে কমেণ্টত জনাব। ইয়াত আমাক সুধিছে জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ নাম কি? জুবিন গাৰ্গৰ প্ৰথমটো এলবামৰ নাম কি সুধিছে। ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যন এ অনামিকা, অপশ্যন বি মায়াবিনী, অপশ্যন চি মায়া, অপশ্যন ডি আশা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো সেইটো আপোনালোকে কমেণ্টত জনাব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো নেক্সট ভিডিঅ'ত মই জনাই দিম। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈ ধন্যবাদ।